চাওঁতে ৰাষ্ট্ৰীয় জগতখনত অসমৰ শিক্ষা বিভাগ আজি এক সুন্দৰভাৱে আগবাঢ়ি আহিবলৈ সক্ষম হৈছে। আমাৰ সন্মুখত কিছু সমস্যা এতিয়াও আছে, আমাৰ সন্মুখত প্ৰতিবন্ধকতা এতিয়াও আছে। দূৰ দূৰণিৰ শিক্ষানুষ্ঠানবিলাকত শিক্ষক শিক্ষয়িত্ৰী উপলব্ধ কৰাৰ সমস্যা এতিয়াও আছে। এইবাৰ আমি দূৰ দূৰণিৰ বিদ্যালয়সমূহত কাম কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীসকলক আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি অতিৰিক্তকৈ কিছু নম্বৰ দিম, যাতে তেওঁলোকে প্ৰথমতেই প্ৰত্যাহ্বানক চিহ্নিত কৰি প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিম বুলিয়ে তেওঁলোকে যাতে সেই অঞ্চলবিলাকত যাবৰ বাবে আবেদন কৰে। আমি শিক্ষা বিভাগত নিৰন্তৰ কাম কৰি গৈ থাকিম আৰু মই বিশ্বাস কৰোঁ 2012-13 চনত আমি আৰম্ভ কৰা এই সুন্দৰ সোণোৱালী যাত্ৰাই আমাক ইস্পিত লক্ষ্যলৈ লৈ যাব। আজিৰ এই পুনৰ এই পবিত্ৰ দিনটোত আমি আকৌ এবাৰ একেলগে সমবেত হৈছোঁ। মই আপোনালোকৰ জৰিয়তে অসমৰ টেট শিক্ষকসকললৈ পুনৰ এবাৰ সেই পুৰণা কথাষাৰ মনত পেলাই দিম। আপোনালোকৰ নিযুক্তি আছিল এখন বিকশিত অসমৰ সপোন সাকাৰ কৰাৰ বাবে। আপোনালোকৰ নিযুক্তি আছিল দৰিদ্ৰ পিছপৰা দুখীয়া লোকসকলৰ সন্তানক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে। আপোনালোকৰ নিযুক্তি আছিল অসমৰ নিষ্পেষিত শোষিতজনক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে। মই আজিৰ এই দিনটোত পুনৰ এবাৰ আপোনালোকক আহ্বান জনাম, এই টেট শিক্ষক নিযুক্তিৰ বাবে ইয়াৰ দৰমহাৰ বাবে চৰকাৰে প্ৰায় 2000 কোটি টকা বছৰত ব্যয় কৰে আৰু বিভিন্ন ধৰণে এই ব্যয় প্ৰতি বছৰে বাঢ়ে। কিন্তু তাৰ পিছতো মই ক'ম যে এই বিনিয়োগ আমাৰ দুখীয়াজনৰ বাবে, এই বিনিয়োগ আমাৰ নিষ্পেষিতজনৰ বাবে, এই বিনিয়োগ আমাৰ শোষিতজনৰ বাবে। মই আজিৰ এই দিনটোত টেট শিক্ষকসকলক আকৌ এবাৰ আহ্বান জনাম, আপোনালোকে নিজক আকৌ এবাৰ পুনৰ উৎসৰ্গিত কৰক। অসমৰ সেই দুখীয়া নিচলা গাঁও অঞ্চলত বাস কৰা সমাজখনক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে, সেই সমাজখনক নতুন দিগন্তলৈ লৈ অহাৰ বাবে আমাৰ অসমক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে। যেতিয়া প্ৰথম নিযুক্তি দিছিলোঁ তেতিয়া আপোনালোকৰ পিতৃ মাতৃক মই বন্দন কৰিছিলোঁ। এতিয়া আপোনালোক নিজেও পিতৃ মাতৃ হ'ল, আপোনালোকৰ সন্তান হ'ল, আপোনালোকৰ সন্তানে এতিয়া স্কুললৈ গৈছে। মই আপোনালোকৰ সন্তানসকলৰো সোণোৱালী ভৱিষ্যত কামনা কৰিম। কিন্তু এটা কথা মনত পেলাই দিম, পুনৰ এবাৰ পুৰণি কথাষাৰ, যে নিজৰ সন্তানক যেনেকৈ আমি মৰম কৰোঁ, আমাৰ পিতৃ মাতৃয়েও আমাক তেনেকেই মৰম কৰে। টেট শিক্ষকসকল সমাজৰ আদৰ্শজন হওক, সমাজৰ আদৰ্শ ব্যক্তি হওক। কোনো কাৰণতে যাতে আমাৰ বৃদ্ধা পিতা মাতাই আমাৰ পৰা কষ্ট নাপায়, তাৰ বাবে আপোনালোকক মনোযোগ দিবলৈ মই পুৰণি 10-12 বছৰ আগতে আহ্বান কৰা কথাষাৰ আকৌ এবাৰ আপোনালোকক উনুকিয়াই দিলোঁ।